হেল্ল' এণ্ড ৱেলকাম গাইজ। কি খবৰ? সকলোৰে খবৰ ভাল চাগে। আজি এটা নতুন খবৰ লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি দিব ওলাইছোঁ তিনিটাকৈ বৃহৎ খবৰ। তো তিনিটা ভাল খবৰ দিব ওলাইছোঁ আপোনালোকৰ মাজত। তো এই তিনিটা কি খবৰ আহিছে আপোনালোকক জনাম। তো তিনিটা খবৰ হৈছে, এক নম্বৰ যিটো আপোনাক ক'ব খুজিছোঁ, মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান, যিটো লাখপতি বাইদেউ বুলি কোৱা হয়। তো লাখপতি বাইদেউসকলে কেতিয়া লাভ কৰিব 10,000 টকা, কেতিয়া দিয়া হ'ব আপোনাৰ একাউণ্টত 10,000 টকা, কেনেকৈ লাভ কৰিব এই 10,000 টকা। আৰু নেক্সট আপোনালোকক দিব ওলাইছোঁ অৰুণোদয় আঁচনি। অৰুণোদয় আঁচনি এবাৰ যিহেতু মুখ্যমন্ত্ৰীয়ে কৈছে যে নতুনকৈ আবেদন কৰাসকলেও লাভ কৰিব অৰুণোদয় আঁচনি, আৰু অৰুণোদয় আঁচনিৰ নতুন ফৰ্ম কেতিয়া লাভ কৰিব আপুনি। আৰু নেক্সট আপোনালোকক জনাব বিচাৰিছোঁ যিটো 3 নম্বৰ খবৰ, সেইটো হৈছে PM কিষাণ। PM কিষাণ আঁচনিৰ ধন আপুনি কেতিয়া লাভ কৰিব। PM কিষাণ আঁচনিৰ ধন যিহেতু অতি সোনকালে যিহেতু ৰিলিজ কৰি দিয়া হ'ব, কোনসকল কৃষকে লাভ কৰিব 17 নং কিস্তি। তো অধিক জানিবলৈ ভিডিঅ'টো শেষলৈকে চাই থাকিব। তো ভিডিঅ'টো স্কিপ নকৰিবহে। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ৱেলকাম টু মাই চেনেল উতলাগাছা। তো গাইজ, যিহেতু আপোনালোকক প্ৰথম যিটো খবৰ দিব ওলাইছোঁ, মুখ্যমন্ত্ৰী মহিলা অভিযান। তো মুখ্যমন্ত্ৰী মহিলা অভিযান, উদ্যমিতা মহিলা অভিযান আঁচনিৰ জৰিয়তে আপুনি লাভ কৰিব 10,000 টকা। তো কোনসকল মহিলাই লাভ কৰিব এই 10,000 টকা, কেতিয়া দিয়া হ'ব? যিহেতু আপোনালোকক কৈছিলে যে 2 দিনতে আপোনালোকৰ একাউণ্টত এই 10,000 টকা ভৰাই দিম বুলি কৈছিলে, কিন্তু কিয় দিয়া নহ'ল এই 10,000 টকা? কিয়নো মুখ্যমন্ত্ৰীয়ে যিহেতু আপোনালোকক কৈছিলে যে আপোনাৰ একাউণ্টত সোমাই যাব 10,000 টকা, কিন্তু যিসকল মহিলাই মানে আপোনাৰ এই আঁচনিৰ বাবে আবেদন কৰিছিলে, ঠিক আছে, আপুনি যদি ফৰ্ম জমা দিছে তেনেহ'লে আপুনি লাভ কৰিব। আৰু আপোনাৰ যদি এই ফৰ্ম জমা দিয়াত কিবা যদি আপোনাৰ ভুল হৈছে, তেনেহ'লে কিন্তু আপোনাৰ এই ফৰ্মখন কৰ্তন হ'ব পাৰে বা আপোনাৰ নামটো ৰিজেক্ট হ'ব পাৰে। তো কোনসকল মহিলাই লাভ কৰিব এই 10,000 টকা? যিসকল মহিলাৰ সকলো বস্তু ঠিকে থাকিব। আৰু আপোনালোকক মই কেইটামান গাইডলাইন দেখুৱাব খুজিছোঁ। এইকেইটা গাইডলাইনৰ ভিতৰত থকাসকলেহে মুখ্যমন্ত্ৰী মহিলাৰ যিহেতু অভিযানৰ পইচা লাভ কৰিব, লাখপতি বাইদেউসকলে 10,000 টকা, ঠিক আছে। তো এতিয়া আপোনালোকক যিটো মই ইয়াত স্ক্ৰীণত দেখুৱাব খুজিছোঁ, 40 লাখ গ্ৰাম্য মহিলা উদ্যোগীলৈ 35,000 টকাকৈ, যিহেতু 40 লাখ মহিলাক দিয়া হ'ব, উদ্যোগী মহিলাক দিয়া হ'ব। যিসকল কৰ্ম কৰিব, মানে আপুনি বিজনেছৰ নামত আপুনি ব্যৱহাৰ কৰিব, আপুনি বিজনেছ কৰিব, তেতিয়াহে আপুনি লাভ কৰিব। 40 লাখ গ্ৰাম্য মহিলা উদ্যোগীলৈ 35,000 টকাকৈ দিয়া হ'ব। আৰু মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান, ঠিক আছে, যোগ্য বিবেচিত আত্মসহায়ক গোটৰ প্ৰতিগৰাকী সদস্যক প্ৰথম বছৰত দিয়া হ'ব 10,000 টকাকৈ। আপুনি প্ৰথম ৰাউণ্ডত লাভ কৰিব 10,000 টকা, ঠিক আছে। আৰু পৰৱৰ্তী 2 বছৰত চৰকাৰ আৰু বেংকৰ পৰা 12,500 টকাকৈ মুঠ আপুনি 25,000 টকা লাভ কৰিব। মানে আপুনি পৰৱৰ্তী 2 বছৰত যিহেতু চৰকাৰে আপোনালোকক 10,000 টকা যেতিয়া আপুনি লাভ কৰিব, তাৰ পিছত এই 10,000 টকা যদি আপুনি সঠিক কামত ব্যৱহাৰ কৰে, নেক্সট আপোনালোকক 25,000 টকা দিয়া হ'ব। মানে 25,000 টকা আপোনাক দিয়া হ'ব কেনেকৈ? আপোনাক 10,000 টকা, যিটো 12,500 টকা আপোনাৰ চৰকাৰৰ ফালৰ পৰা যিটো ছাবচিডি থাকিব গভৰ্ণমেণ্টৰ পৰা, ঠিক আছে, এই ছাবচিডি আপুনি 12,500 টকা ঘূৰাব নালাগে, কিন্তু 12,500 টকাটো আপুনি ৰিটাৰ্ণ কৰিব লাগিব আপোনাৰ বেংকত, কিন্তু আপুনি কম ইণ্টাৰেষ্টত, ঠিক আছে। তো এইটোৱে কৈছে। আৰু প্ৰয়োজনীয় যিহেতু অৰ্হতা ইয়াত দিয়া হৈছে, আপোনালোকে সেই বস্তুটো আপোনালোকে চাই ল'ব, কিয়নো ইয়াত আপোনালোকক গাইডলাইন দিয়া হৈছে যে কৈছে আপোনালোকক 3টাতকৈ অধিক সন্তানৰ মাতৃ বিবেচিত নহ'ব। তো আপুনি যদি 3টা সন্তানৰ মাতৃ হয়, তেনেহ'লে কিন্তু এই আঁচনিৰ বাবে আপুনি যোগ্য নহ'ব। আৰু নেক্সট ইয়াত কৈছে কি 4টাকৈ অধিক সন্তানৰ মাতৃ বিবেচিত নহ'ব। তো কোনখিনি কেটেগৰী? চাওক, 3টাকৈ অধিক সন্তানৰ মাতৃৰ বাবে ইয়াত কৈছে সাধাৰণ আৰু OBC হিতাধিকাৰীৰ ক্ষেত্ৰত, মানে যিবিলাক সাধাৰণ আৰু OBC, জেনেৰেল আৰু OBC কাষ্টৰ যিবিলাক লোক আছে, সেই লোকসকলৰ ক্ষেত্ৰত এই আইনটো মানে প্ৰযোজ্য হ'ব। আৰু 4টাকৈ অধিক সন্তানৰ মাতৃ বিবেচিত হ'ব SC ST মৰাণ মটক চাহ জনজাতি হিতাধিকাৰীৰ বাবে। যিসকল SC ST মৰাণ মটক চাহ জনজাতি যিবিলাক লোক আছে, সেই লোকসকলৰ বাবে 4টাকৈ অধিক সন্তানৰ মাতৃ বিবেচিত নহ'ব। 3টাতকৈ অধিক হ'লেও পাৰিব, কিন্তু 4টাতকৈ অধিক হ'ব নোৱাৰিব। আৰু কন্যা সন্তান থকা আত্মসহায়ক গোটৰ সদস্যই বয়সপ্ৰাপ্ত কৰিলে সন্তানসকলক বিদ্যালয়ত নামভৰ্তি কৰোৱাটো বাঞ্ছনীয়। যদি আপোনাৰ কন্যা সন্তান আছে, তেনেহ'লে আপুনি স্কুলত দিছেনে নাই? তো আপোনাৰ স্কুলত যিহেতু যাব লাগিব, চৰকাৰী স্কুলত, সেইটো আপোনালোকক যিটো ইয়াত কোৱা হৈছে। তো সেই আপোনাৰ যদি কন্যা সন্তান আছে, তেনেহ'লে আপোনাৰ স্কুলত যাব লাগিব। কন্যা সন্তান ইয়াত কৈছে বিদ্যালয়ত নামভৰ্তি কৰোৱাটো বাঞ্ছনীয়, ঠিক আছে। তাৰপিছত কৈছে ইয়াত অমৃত বৃক্ষ আন্দোলনৰ অধীনত ৰোপণ কৰা পুলিসমূহৰ
সুস্থ প্ৰতিপালন নিশ্চিতকৰণ আপুনি যে গছৰ পুলি ৰুইছিলে যেতিয়া অমৃত বৃক্ষ আন্দোলন আপোনাৰ যিহেতু আপোনালোকক দিয়া হৈছিলে গছৰ পুলি ৰুবলৈ সেই গছৰ পুলি মানে আপুনি ৰোৱা আপোনাৰ পুলিটো ভালে আছেনে নাই তাৰে আপোনালোকে সুনিশ্চিতকৰণ কৰিব লাগিব ঠিক আছে তো আপোনালোকে দিব লাগিব তাৰে ডিটেইলছ আপোনাৰ পুলিটো আছেনে নাই বা আপুনি নেক্সট গছৰ পুলি ৰুইছে নে নাই তো তেনেকুৱা ধৰণৰ যিহেতু তাত আপোনালোকক যিখন ফৰ্ম দিছিলে সেই ফৰ্মখনত আপোনালোকক সঠিককৈ যিহেতু জনোৱা হৈছে বা আপোনালোকক ডিটেইলছ দিয়াই আছে তো আপোনালোকে সকলোৱে জানে তো এইখিনি বস্তু যদি আপোনাৰ শুদ্ধ হৈ থাকে তেনেহ'লে আপুনি লাভ কৰিব এইবাৰ 10,000 টকা আৰু 10,000 টকা কেতিয়া দিয়া হ'ব আপোনালোক ক'ব খুজিছোঁ যিহেতু ইলেকশ্যনৰ সময়ৰ বাবে বা ৰিজাল্ট যিহেতু আহি আছে ইলেকশ্যনৰ ৰিজাল্টৰ পিছতে আপুনি 10,000 টকা আপোনাৰ একাউণ্টত লাভ কৰিব জুন যেহেতু এপ্ৰিল চলি আছে মে জুন জুলাই মানে জুন জুলাইৰ ভিতৰত আপুনি লাভ কৰিব এই 10,000 টকা আপোনাৰ একাউণ্টত যিহেতু চৰকাৰে সোমাই দিব তো এইটো আপোনালোকে নিশ্চয় গম পালে আপোনালোকে কেতিয়া লাভ কৰিব জুন জুলাইৰ ভিতৰত আপুনি লাভ কৰিব পাৰে আপোনাৰ এই যেটো আপোনাৰ যেটো 10,000 টকা আপোনালোকক দিম বুলি কৈছিলে মহিলাসকলক এই 10,000 টকা আপুনি লাভ কৰিব পাৰিব তো নেক্সট এটা খবৰলৈ আহো যেটো ক'ব খুজিছোঁ অৰুণোদয় আঁচনি তো অৰুণোদয় আঁচনি কোনসকল মহিলা লাভ কৰিব তো নতুনকৈ যিহেতু বহুতো হিতাধিকাৰীয়ে অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিছিলে কিন্তু তাৰে মাজত কিছুমানৰ হৈছে আৰু কিছুমানৰ হোৱা নাই যদি আপোনাৰ হোৱা নাই তেনেহ'লে আপুনি কেনেকৈ লাভ কৰিব চাওক যেহেতু এতিয়া আপোনাৰ প্ৰচেছটো যেহেতু ইলেকশ্যনৰ কাৰণে আপোনাৰ কিছুমান কাম যেহেতু পেণ্ডিং হৈ আছে বা কিছুমান কাম হৈছে কিছুমান হোৱা নাই কিন্তু আপোনালোকৰ ইলেকশ্যনৰ ৰিজাল্টৰ পিছতহে এই কামসমূহ কৰিব বা আপোনাৰ যিবিলাক পেণ্ডিং হৈ আছে নতুনকৈ আবেদন কৰা যিবিলাক মহিলা আছে সেই মহিলাসকলৰো নাম আহিব কিন্তু আপোনালোকৰ কিছুদিন ৱেইট কৰিব লাগিব আৰু যিসকলে আগৰে পৰা অৰুণোদয় কিস্তি লাভ কৰে সেইসকলে অৰুণোদয় কিস্তি লাভ কৰিব আৰু আপোনাৰ যদি কিবা প্ৰব্লেম হৈ থাকে আপুনি যদি অৰুণোদয় কিস্তি লাভ নকৰে তেনেহ'লে আপুনি অভিযোগ কৰিব পাৰে আপোনাৰ পঞ্চায়ত বা মহকুমা অফিচত এখন আপুনি অভিযোগ লিখিব পাৰে আৰু অৰুণোদয় আঁচনি কিছুদিন আগতে যিহেতু আপোনালোকক মানে ফৰ্ম দিয়া নাই আপোনালোকে গাঁওবুঢ়া বা আপোনাৰ গাঁওবুঢ়াৰ ওচৰত গৈ বা আপুনি এপ্লিকেশ্যন যদি আপোনালোকে দিছিলে বা তেনেকৈ আপোনালোকৰ নাম আহিব পাৰে আপুনি যদি আবেদন কৰিছিলে তেনেকৈ যদি ফৰ্ম আপুনি এপ্লিকেশ্যন লিখি আপোনাৰ যাৱতীয় যিবিলাক নথিপত্ৰ আছে সেই নথিপত্ৰসমূহ যদি আপুনি দিছিলে গাঁওবুঢ়াক তেনেহ'লে আপোনাৰ সেই অৰুণোদয় আঁচনিৰ হয়তো আপোনাৰ নাম আহিব পাৰে সেই কাগজবিলাক কিয়নো পঞ্চায়ত অফিচত যাব তাৰ পৰা আপোনালোকৰ চিলেকশ্যন কৰিব আৰু এই চিলেকশ্যন কৰা মতেহে আপুনি অৰুণোদয় আঁচনি লাভ কৰিব কিন্তু আপোনালোক ক'ব খুজিছোঁ এতিয়া অৰুণোদয় আঁচনি নতুন ফৰ্ম কেতিয়া দিয়া হ'ব অৰুণোদয় আঁচনি নতুন ফৰ্ম যিহেতু এতিয়ালৈকে দিয়া নাই তো কিছুদিন আপোনালোকে ৱেইট কৰি দিয়ক আৰু এই মাহটো গ'লে আপোনালোকৰ যিটো জুন মাহৰ আপোনালোকে মাজতে বা শেষতে আপোনালোকে অৰুণোদয় আঁচনি 30 ফৰ্ম লাভ কৰিব কিয়নো ইলেকশ্যনৰ বাবে এইখিনি কাম যিহেতু আপোনালোকৰ এতিয়া বন্ধ কৰি থোৱা হৈছে আৰু কিছুদিন আগতে আপোনালোকক এখন ফৰ্ম দিছিলে নিৰ্বাচনী প্ৰচাৰৰ বাবে কিন্তু সেই ফৰ্মখন আপুনি যদি ফাইল কৰিছে আপুনি লাভ কৰিবনে নকৰে তো বহুতে যিটো মোক কমেণ্ট কৰি জনাইছে তো আপোনালোক ক'ব খুজিছোঁ যদি আপুনি সেই ফৰ্মখন লাভ মানে পাইছিলে বা আপুনি যদি আবেদন কৰিছে সেই ফৰ্মখন যদি জমা দিছে তেনেহ'লে কোনো কথা নাই আপুনি জমা দিছে যদি জমা দিব পাৰে কিন্তু সেই ফৰ্মখনত আপোনালোকৰ হয়তো পাব পাৰে বা হয়তো নাপাব পাৰে কিয়নো আপোনালোকৰ ইলেকশ্যনৰ যিহেতু নিৰ্বাচন আয়োগে এই ফৰ্মখন বন্ধ কৰি দিছে ইতিমধ্যে ঠিক আছে তো সেই ফৰ্মখন আপোনালোকক নিৰ্বাচনী প্ৰচাৰৰ বাবেহে দিয়া হৈছিলে তো গাইজ আপোনালোকে নিশ্চয় বুজি পালে আৰু নতুনকৈ যিহেতু অৰুণোদয় আঁচনি আৰু 3 লাখ মহিলাই লাভ কৰিব যিহেতু মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে জনাইছে তো তাৰ বাবে আপোনালোকৰ নতুন আবেদন আৰম্ভ হ'ব আৰু কিছুদিন পিছতে আপোনালোকে এই ফৰ্ম লাভ কৰিব পাৰিব আৰু যেতিয়া ফৰ্ম আহিব আপোনালোকক মই নিশ্চয় ইনফৰমেশ্যন দিবলৈ চেষ্টা কৰিম তো গাইজ নেক্সট এটা খবৰলৈ আহোঁ যিটো ক'ব খুজিছোঁ আপোনালোকক PM কিষাণ আঁচনি আপুনি লাভ কৰে নেকি যদি আপুনি এজন যোগ্য কৃষক হয় আপুনি যদি এজন খেতিয়ক হয় তেনেহ'লে আপুনি PM কিষাণৰ কিস্তি পোৱা নাই নেকি যদি আপুনি PM কিষাণৰ পইচা লাভ কৰা নাই এতিয়াও তেতিয়াহ'লে আপুনি কি কৰিব লাগিব চাওক আপোনালোকক মই বাৰে বাৰে যিহেতু কৈ আহি আছোঁ যদি আপুনি PM কিষাণৰ কিস্তি লাভ কৰে যদি আপুনি এজন যোগ্য খেতিয়ক হয় তেনেহ'লে আপুনি এইকেইটা কাম কৰক যিটো কাম আপোনালোকক যিটো ইম্পৰ্টেণ্ট আপোনালোকক যিটো নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যিটো আপোনালোকক কৈ আহি আছে যে আপুনি EKYC কৰিলে নে নাই যদি আপুনি এতিয়াও EKYC কৰোৱা নাই তেনেহ'লে আপুনি আজিয়ে আপোনাৰ CSC চেণ্টাৰত গৈ আপোনাৰ এই বহুমূলীয়া কামখিনি আপুনি সম্পূৰ্ণ কৰক কিয়নো এই কামখিনি যদি আপুনি নকৰে আপোনাৰ EKYC যদি আপুনি নকৰে তেনেহ'লে কিন্তু আপুনি PM কিষাণৰ কিস্তি লাভ নকৰে তো গাইজ আপোনালোকে নিশ্চয় বুজি পাইছে তো আপোনালোক ক'ব খুজিছোঁ আপুনি প্ৰথমতে আপোনাৰ PM কিষাণৰ যিটো বেনিফিচিয়াৰী ষ্টেটাছ আছে সেই বেনিফিচিয়াৰী ষ্টেটাছটো চেক কৰক যদি আপোনাৰ বেনিফিচিয়াৰী ষ্টেটাছটো চেক কৰাৰ পিছত আপোনাৰ EKYC বা লেণ্ড ছেটিং আৰু আধাৰ বেংক একাউণ্ট ছেটিং যদি অ'কে হৈ আছে তেনেহ'লে আপোনাৰ কোনো ধৰণৰ সমস্যা নহয় আপুনি এবাৰ আপুনি নিশ্চয় লাভ কৰিব কিয়নো আপোনালোকক ক'ব খুজিছোঁ যিসকল কৃষক
কৃষকৰ EKYC লেণ্ড চিডিং আৰু আধাৰ চিডিং অ'কে থাকিব FTO প্ৰচেছ আপোনাৰ অট'মেটিকলি সেই FTO প্ৰচেছ আপোনাৰ ইয়েছ হ'ব যদি আপোনাৰ সেই তিনিটা বস্তু অ'কে থাকে যেতিয়া আপোনাৰ পইচা আপোনাৰ একাউণ্টত সোমায় তেতিয়া FTO প্ৰচেছ আপোনাৰ ইয়েছ হৈ যায় তো গাইজ আপোনালোকে নিশ্চয় বুজি পাইছে কিয়নো PM কিষাণৰ বহুতো কৃষকে এতিয়াও লাভ কৰা নাই কৃষকৰ ধন যদি আপুনি কৃষকৰ ধন লাভ কৰিম বুলি ভাবিছে তেনেহ'লে আপুনি আজিয়ে এই কামসমূহ কৰি লওক কিয়নো এই কামসমূহ কৰিলে আপুনি লাভ কৰিব এইবাৰ যেটো 17 নং কিস্তি তো 17 নং কিস্তি কেতিয়া দিয়া হ'ব 17 নং কিস্তি আৰু কিছুদিন পিছতে আপুনি লাভ কৰিব যেটো ইলেকশ্যনৰ কাৰণে আপোনালোকক যেটো বা পলম হৈছে পলম মানে আপোনালোকক চক যেটো 4 মাহৰ মূৰতে দিয়া হয় কেতিয়াবা যেটো আগতীয়াকৈ দিয়া হয় কিন্তু এবাৰ আপোনালোকে যেটো মে মাহ চলি আছে তো মেৰ যেটো আজি লাষ্ট যেটো 31 তাৰিখ তো আপোনালোকৰ যেটো 1 জুন যেটো সোমাব আপোনালোকে জুন মাহত আপোনালোকে লাষ্টত বা আপোনালোকে জুলাই মাহত আপুনি লাভ কৰিব 17 নং কিস্তিৰ ধন তো গাইজ আপোনালোকে নিশ্চয় বুজি পালে তো গাইজ আজি আপোনালোকক যেটো মই তিনিটাকৈ ইনফৰমেশ্যন দিলোঁ এই তিনিটা আপোনালোকক জনাব লগা আছিলে বিশেষ যেটো আপোনালোকক আপডেট তো গাইজ ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পাইছে তেনেহ'লে এটা লাইক আৰু শ্বেয়াৰ কৰি দিব নাপাহৰিব আৰু লগতে মোৰ চেনেলটোত যিসকলে নতুনকৈ আহিছে তো চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে এনেকুৱা ধৰণৰ নতুন খবৰ আহিলে সকলোতকৈ আগত পাই থাকে তো গাইজ আজিলৈ ইমানে জয় আই অসম